নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ ভিউজ অন জব চেনেললৈ। আপোনালোকৰ কাৰণে এটা অতি ভাল লগা ভিডিঅ' আমি আজি আনিছোঁ। হয়, খুব কম দিনৰ ভিতৰতে LP UP শিক্ষকৰ পদৰ বিজ্ঞাপন ওলাবলৈ গৈ আছে BTCত, আৰু ইয়াতে প্ৰায় 1000+ ভেকেঞ্চি ইয়াতে ৰিলিজ কৰিব। খুব কম দিনৰ ভিতৰতে ওলাব, আৰু এই LP UP যিটো এডভাৰটাইজমেণ্ট ওলাব, এইবাৰ কিন্তু ইয়াতে কাট অফ বহুত কম যাব। কিয় কাট অফ কম যাব? কাৰণ GT PGT ৰিজাল্ট এই সপ্তাহত দিয়া হ'ব, আৰু যিবিলাক কেণ্ডিডেটে GT PGTত পাছ কৰিব তেখেতে চাগে LP UPৰ কাৰণে এপ্লাই নকৰিব। কিয়নো কোনোবাই যদি হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰীত চাকৰি পাই যায়, তেনেহ'লে কিন্তু বহুতো কেণ্ডিডেট এনেকুৱা থাকে LP UPৰ কাৰণে এপ্লাই নকৰে। ঠিক আছে, ঠিক তেনেদৰে 6 মান্থ টিচাৰৰ কথাও ইয়াতে কোৱা হৈছে। হয়, আজি প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াই এখন সভাত কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰিছে এই LP UP শিক্ষকৰ এডভাৰটাইজমেণ্টৰ বিষয়ে। আমি গোটেইকেইটা আজি আপোনালোকৰ মাজত ডিছকাছ কৰিম, বা আমি এই যিটো মন্তব্য দাঙি ধৰিছে আমাৰ প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াই, এইখিনি আপোনালোকক শুনাম। তাৰ আগতে মই পুনৰবাৰ কৈ থৈছোঁ আপোনালোকক, আজিৰ পৰা প্ৰায় 10ৰ পৰা 15 দিনৰ ভিতৰতে আপোনালোকে এই 1000+ যিটো LP UPৰ এডভাৰটাইজমেণ্ট আছে, এইটো আপোনালোকে চাবলৈ পাব। তাৰপিছত এইটো সপ্তাহতে আজি সোমবাৰ অৰ্থাৎ অহা শনিবাৰৰ ভিতৰতে আপোনালোকে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যি BTC এৰিয়াত হৈছিল তাৰ ৰিজাল্টখিনি আপোনালোকে চাবলৈ পাৰিব। আৰু ইয়াতে আপোনালোকে পোনে এবাৰ এই প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াই কি মন্তব্য দাঙি ধৰিছে, যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য আছে এইটো। আপোনালোকে এই মন্তব্যটো এবাৰ শুনি লওক, আৰু আপোনালোকে এই মন্তব্যখিনি শুনি মই এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ। আপোনালোকে তেনেহ'লে প্ৰমোদ বড়ো ছাৰৰ মন্তব্যখিনি শুনি লওক। কম দিনৰ ভিতৰতে প্ৰায় এক সপ্তাহৰ ভিতৰতে আমি হাইস্কুল আৰু কলেজৰ যিখিনি শিক্ষকৰ খালী পদ হৈ আছিলে, এই খালী পদখিনি পূৰণ কৰিবলৈ গৈ আছোঁ। অংগনবাড়ীৰ চাকৰি দিয়া হৈ গ'ল। ইলিমেণ্টাৰী লেভেলত আমাৰ প্ৰায় 1000 যিটো খালী পোষ্ট আছে, এই 1000 খালী পোষ্টটো আমি অলৰেডি SIও পালোঁ, আৰু এইটোও আমি পূৰণ কৰিবলৈ গৈ আছোঁ। যিসকলে 6 মান্থ টেটৰ শিক্ষকসকল চাকৰি নোপোৱা ৰৈ গৈছে, তেখেতসকলকো অহা এমাহৰ ভিতৰত 1-1.5 মাহৰ ভিতৰত আমি তেখেতসকলৰ চাকৰিটো ৰেগুলাৰ কৰিবলৈ গৈ আছোঁ। আজি বড়োলেণ্ডত 99ৰ চাকৰিৰ পৰা 3rd গ্ৰেড 4th গ্ৰেডৰ লৈ পেলাই বিভিন্ন চাকৰিৰ খালী পদবিলাক আমি পূৰণ কৰিবলৈ গৈ আছোঁ। কিন্তু ইয়াত এটা কথা, আগৰ চৰকাৰবিলাকৰ সময়ত ঘোষ নহ'লে চাকৰি পোৱা নাছিলে, কিন্তু আজিৰ সময়ত চবে 1 টকাও ঘোষ নেদাকে চাকৰি পাবলৈ সক্ষম হৈছে। যেনেকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰাপশ্যনৰ লগত 0 টলাৰেঞ্চ, ব্ৰাইবেৰীৰ লগত 0 টলাৰেঞ্চ, বড়োলেণ্ড অঞ্চলতো আমি কোনো যাতে 1 টকাও ঘোষ দিব নালাগে, এই কথাটো আমি যিমান পাৰোঁ চৰকাৰী তৰফৰ পৰা নজৰ দি আছোঁ। এই ক্ষেত্ৰত আপোনালোকৰ পৰা আমি কোঅপাৰেশ্যন বিচাৰিম।